এয়া আকাশবাণী বাতৰি পঢ়িছো সংগীতা শৰ্মাই লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অভিযান চলাইছে প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বেৰেলীত নিৰ্বাচনী সভা সম্বোধন কৰিব সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলাইছে পঞ্চম পৰ্যায়ত 20 মেত 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ষষ্ঠ পৰ্যায়ত 25 মেত আৰু সপ্তম পৰ্যায়ত অহা 1 জুনত 57টাকৈ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ ল'ব শ্ৰীমোদীয়ে আজি বাৰাবাংকী ফতেহপুৰ আৰু হামিৰপুৰত তিনিখন নিৰ্বাচনী সভাত ভাষণ দিব বিজেপিৰ নেতাগৰাকীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাই চাউথ চেণ্ট্ৰেল সংসদীয় সমষ্টিতো নিৰ্বাচনী সমাৱেশত অংশ ল'ব জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশ ওড়িশা আৰু ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব শ্ৰীশ্বাহে উত্তৰ প্ৰদেশৰ আমেথি লোকসভা সমষ্টিৰ বাবে প্ৰচাৰ চলোৱাৰ লগতে ঝাৰখণ্ডৰ ৰাঁচী লোকসভা সমষ্টিত ৰোড শ্বত অংশগ্ৰহণ কৰিব তদুপৰি ওড়িশাৰ ৰুৰকেল্লাত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প যাত্ৰাতো অংশ ল'ব একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা যোগী আদিত্যনাথে বলৰামপুৰ বাৰাবাংকী লক্ষ্ণৌ আৰু অযোধ্যাত দলৰ হকে প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কবি সূৰ্যানগৰ কান্তাবঞ্জি লৈচিংঘা আৰু ডেলাং কানাছত নিৰ্বাচনী প্ৰচাৰ চলাব ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাই সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে ৰায়বেৰেলীত এখন নিৰ্বাচনী সভাক যৌথভাৱে সম্বোধন কৰিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মুম্বাইত আজি INDI মিত্ৰজোঁটৰ এখন জনসভাত ভাগ ল'ব ভুৱনেশ্বৰত কালি এখন সংবাদমেল সম্বোধন কৰি শ্ৰীখাৰ্গেই বিজেডি চৰকাৰে ৰাজ্যখনৰ যুৱক যুৱতীসকলক কৰ্ম সংস্থাপনৰ সুযোগ প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেছিয়ে আজি আপনা দল কমেৰৱাৰীৰ সভাপতি পল্লৱী পেটেলৰ সৈতে কৌচাম্বী জিলাত নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰিব ইফালে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি অমৃতসৰৰ পৰা দলৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাব অমৃতসৰত শ্ৰী কেজৰিৱালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ সৈতে এটা ৰোড শ্বতো ভাগ ল'ব ৰোড শ্ব'ৰ পূৰ্বে দুয়োগৰাকী নেতাই স্বৰ্ণ মন্দিৰ আৰু দুৰ্গিয়ানা মন্দিৰত পঞ্জাৱৰ জনসাধাৰণৰ শান্তি সমৃদ্ধিৰ বাবে পূজা অৰ্চনা আগবঢ়াব ওড়িশাত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানো ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে বিজেপি কংগ্ৰেছ আৰু বিজেডিৰ জ্যেষ্ঠ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে ভোটদাতাৰ মন জয় কৰাৰ বাবে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই কালি ভুৱনেশ্বৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে আৰু সুন্দেৰগড় তথা বৰগড় লোকসভা সমষ্টিত দুখন নিৰ্বাচনী সভাত ভাষণ দিয়ে বিজেডিৰ মুৰব্বী তথা ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও কালি ভুৱনেশ্বৰত এটা ৰোড শ্বত ভাগ লয় মহাৰাষ্ট্ৰতো প্ৰচাৰ অভিযান তুংগত উঠিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে কালি নাছিকত দলৰ হকে প্ৰচাৰ চলায় আনহাতে ধুলেৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাই NCPৰ শৰদ পাৱাৰ গোটৰ মুৰব্বী শৰদ পাৱাৰে কয় যে জনসাধাৰণে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে আৰু মহাবিকাশ আঘাৰী মিত্ৰজোঁটৰ হকে অনুকূল বাতাবৰণ সৃষ্টি হৈছে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স গ্ৰাউণ্ডত INDI মিত্ৰজোঁটে আজি সমাৱেশৰ আয়োজন কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল NCPৰ জ্যেষ্ঠ নেতা শৰদ পাৱাৰ উদ্ধৱ ঠাকৰে আৰু INDI মিত্ৰজোঁটৰ আন নেতাসকলে এই সমাৱেশত অংশগ্ৰহণ কৰিব সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন এই পৰ্যায়ত 7খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিৰ বাবে 1 জুনত ভোটগ্ৰহণ কৰা হ'ব
সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ পশ্চিমবংগৰ 9খন বিহাৰৰ 8খন ওড়িশাৰ 6খন হিমাচল প্ৰদেশৰ 4খন ঝাৰখণ্ডৰ 3খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ 1খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 4 জুনত আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰঙিয়াৰ 3বাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ যোৱা 13 মেত সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালকৰ নেতৃত্বত এদল চিকিৎসা বিশেষজ্ঞৰে বিশেষ বোৰ্ড গঠন কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছিল যদিও আজি পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে নগালেণ্ডৰ মন্ত্ৰীসভাই পূব নগালেণ্ড পিপুলছ অৰ্গেনাইজেশ্যনক অহা 26 জুনত অনুষ্ঠিত হ'বলগীয়া স্থানীয় নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্যৰ মুখপাত্ৰ কে.জি. কেনিয়ে কৈছে যে ৰাজ্যখনৰ মন্ত্ৰীসভাই পুনৰবাৰ ENPO আৰু ইয়াৰ অন্তৰ্গত সংস্থাসমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অনুষ্ঠিত হ'বলগীয়া স্থানীয় নগৰ সমিতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতি মালিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাংসদগৰাকীয়ে আশা প্ৰকাশ কৰিছে শ্ৰীমতী মালিৱালে বিজেপিক এই ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায় অন্য এটা দলৰ নিৰ্দেশ মৰ্মে এনেধৰণৰ অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰি একাংশ লোকে তেওঁৰ চৰিত্ৰ হননৰ চেষ্টা চলোৱা বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই স্বাতি মালিৱালৰ সৈতে হোৱা ঘটনাটোৰ গৰিহণা দিছে নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী শৰ্মাই দিল্লী মহিলা আয়োগৰ প্ৰাক্তন মুৰব্বী তথা মহিলাৰ অধিকাৰৰ বাবে সদায় মাত মাতি অহা মহিলাগৰাকীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হোৱাটো চিন্তাৰ বিষয় বুলি অভিহিত কৰিছে উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱে যোৱা 13 মেত মুখ্যমন্ত্ৰীৰ বাসগৃহত স্বাতি মালিৱালৰ সৈতে অসৎ আচৰণ কৰা বুলি অভিযোগ উঠিছে মংগোলিয়াৰ উলানবাটাৰত অনুষ্ঠিত ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি পৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিব ব্ৰিগেডিয়াৰ জেনেৰেল গানখুয়াগ দাবাগুজ্জে যুটীয়াভাৱে এই বৈঠকত অধ্যক্ষতা কৰে মংগোলিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত অতুল মালহাৰী গাটছুৰভেও এই বৈঠকত অংশগ্ৰহণ কৰে দুদিনীয়া বৈঠকৰ এই সময়ছোৱাত দুয়োপক্ষই উভয় ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সন্তোষ ব্যক্ত কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন ৰাষ্ট্ৰই ভালেমান দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা পদক্ষেপৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে এই ক্ষেত্ৰসমূহত সহযোগিতা অধিক বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে তেওঁলোকে সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কেও মনোভাৱ বিনিময় কৰে IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব উল্লেখযোগ্য যে IPLত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটান্ছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰা হয় ফলত হায়দৰাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অভিযান চলাইছে প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বৰেলীত নিৰ্বাচনী সভা সম্বোধন কৰিব সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়াৰ 3বাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়
আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।